অসম সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন। পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত স্থাপন কৰা হ'ল লাইখুটা। বজালীত অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশন। আগন্তুক 31 জানুৱাৰীৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশন। ইয়াকে লৈ দেওবাৰে অধিৱেশনৰ লাইখুটা স্থাপন কৰা হয়। পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত সম্পূৰ্ণ মাংগলিক কাৰ্যসূচীৰে লাইখুটা স্থাপন কৰে উদযাপন সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে। উল্লেখ্য যে এই অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাকে ধৰি সাহিত্য সভাৰ আন বিষয়ববীয়াসকলৰ লগতে বজালীৰ ভালে সংখ্যক লোক উপস্থিত থাকে। আচলতে আমাৰ অসম সাহিত্য সভাৰ যি সপ্ততিতম দ্বিবাৰ্ষিক যি পাঠশালা বজালী অধিৱেশন, সেই অধিৱেশনে আজি আনুষ্ঠানিকতা লাভ কৰিলে। কাৰণ আজি লাইখুটা স্থাপনত সহস্ৰাধিক ৰাইজে আহি পেলাই সাহিত্যপ্ৰেমীসকলে আহি যি আমাক সহযোগ কৰিলে তাকে মই ধন্যবাদ জনাইছোঁ। অসম সাহিত্য সভাৰ সচিব প্ৰধান ডক্টৰ উপেন্দ্ৰজিৎ নাথ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত 50জনীয়া দল এটাই আহিও আজি আমাক মাৰ্গদৰ্শন দিছে আৰু আমি এই মুহূৰ্তত সমগ্ৰ অসমবাসী ৰাইজৰে আমি আশীৰ্বাদ বিচাৰিছোঁ আৰু বজালী জিলাৰ ৰাইজৰ পৰা আমি অকল আশীৰ্বাদে নহয়, তেওঁলোকৰ আমি সহায় সহযোগ দিহা পৰামৰ্শ তন ধন জন মনেৰে যাতে ব্যতিক্ৰমী ৰূপত যাতে সভাখন যাতে আমি সফল কৰিব পাৰোঁ তাৰ কাৰণে বজালীৰ প্ৰতিগৰাকী ৰাইজক আহ্বান জনাইছোঁ। সাহিত্য সভা যিমানে জাক জমক নহওক কিয়, যিমানে আমি বাণিজ্য মেলা বজালী হাট বিজ্ঞান মেলা যিমানে নাপাতক কিয়, সভাসমূহত যদি মানুহ নাথাকে তেতিয়াহ'লে আমি ভাবিম যে সেই সাহিত্য সভা সফল হোৱা নাই। গতিকে আমি তিনিচুকীয়া ডিব্ৰুগড়ৰ পৰা মানুহ আনিব নোৱাৰিম। আমাৰ সভাসমূহত ইতিহাস সন্মিলন সভা, কবি সন্মিলন সভা, প্ৰতিখন সভাত আমাৰ বজালীৰ গাঁওবাসী ৰাইজে, বজালী অঞ্চলৰ যাতে আমাৰ পাঠশালাবাসী ৰাইজ, পাটাচাকুচিবাসী ৰাইজ, ৰায়পুৰবাসী ৰাইজে যাতে প্ৰতিখন সভাত যাতে শ্ৰোতা হিচাপে, দৰ্শক হিচাপে যাতে সফল কৰে তাৰ কাৰণে মই বিনম্ৰতাৰে কৰজোৰে আহ্বান জনাইছোঁ। স্বাভাৱিকতে মই ভাবিছোঁ যে যিহেতু আমি শিক্ষা নগৰী বুলি কওঁ, সংস্কৃতি নগৰী বুলি কওঁ, য'ত যাত্ৰাৰ পৰা ভ্ৰাম্যমান আছিলে, য'ত নেকি আমাৰ যি চন্দ্ৰপ্ৰভা শইকীয়াৰ পৰা কামেশ্বৰ দাসকে আদি কৰি বিভিন্ন অজস্ৰ বিজ্ঞানী সাহিত্যিক সমগ্ৰ ভাৰতবৰ্ষতে যিহেতু আছে, গতিকে মই ভাবোঁ এই বৌদ্ধিক জগতৰ সমাজখনে প্ৰতিগৰাকী ব্যক্তিয়ে সভা অন্তত তেওঁলোকে সভাত উপস্থিত থাকিব বুলি মই আশা ৰাখোঁ। নেতৃত্বত কিমানখন কমিটি? ইতিমধ্যে 56খন সমিতি হৈ গৈছে। 56খন সমিতিয়ে কামে কাজে লাগি আছে। জিলা প্ৰশাসনো ইতিমধ্যে কামে কাজে লাগি আছে, যথেষ্ট সহায় কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি 1 বজাত আমাক আমন্ত্ৰণ জনাইছে আমাৰ প্ৰস্তুতি সন্দৰ্ভত আলাপ কৰাৰ কাৰণে। গতিকে আমি এই মুহূৰ্তত ইয়াৰ পৰা আমি গোটেই গুৱাহাটী বাণিজ্য মেলাৰ পৰিৱৰ্তে এখন বিজ্ঞান মেলাৰ আয়োজন কৰিছোঁ আৰু নিশ্চিত ৰূপত বিজ্ঞান মেলাখন অন্যান্য ৰূপত হ'ব। অসমত আগতে তেনেকুৱা বিজ্ঞান মেলা ক'তো হোৱা নাই। পূৰ্বতে 87 চনত যেনেকুৱাকৈ আমি সাহিত্য সভাৰ লগত গ্ৰন্থমেলা সংযোজন হৈছিলে, এইবাৰ আমাৰ সাহিত্য সভাৰ লগত বিজ্ঞান মেলাই এটা নতুন এটা চমক সৃষ্টি কৰিব পাৰিব। অসম সাহিত্য সভাৰ নতুনলৈ যাত্ৰা, উভতনি যাত্ৰা এটা হ'ব। যি সুনাম আছিলে সেই সুনাম থকা যাত্ৰালৈ এতিয়া আৰম্ভ হ'ব পাঠশালাৰ পৰা। বজালীৰ পৰা ৰমিজালিৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।